নমস্কাৰ পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুতৰ এতিয়া কিছুমান আজি যিহেতু 1 বছৰ হৈ গ'ল তেওঁলোকৰ ইণ্টাৰভিউ হোৱা আৰু ইণ্টাৰভিউ হোৱা 1 বছৰ হৈ যোৱাৰ লগে লগে এতিয়া চিলেকশ্যন পাইছে, কিন্তু তেওঁলোকৰ এতিয়া বেমাৰে কিছুমান আমনি কৰিছে। বহুতৰ এইটো বেমাৰ কৈছে, দাদা কিবা প্ৰব্লেম হ'ব নি? তো এই বিষয়ে মই আপোনালোকক জনাম। ট্ৰেইনিঙৰ আপোনালোকৰ কিবা অসুবিধা হ'ব নি? যদি কিবা মেডিকেলত কি চাই বা মেডিকেলত কিছুমান আপোনালোক ৰিজেক্ট কৰিব নি? একদম সৰু ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কি প্ৰব্লেম থাকিলে কি হয়। যদি আপোনালোকৰ কিবা অপাৰেশ্যন কৰিবলগীয়া আছে, আপোনালোকে অপাৰেশ্যন পৰাপক্ষত ভালকৈ ডক্টৰৰ পৰামৰ্শ লওক। আৰু এইটো কথা জনাই দিব যে নেক্সট আপোনালোকৰ ট্ৰেইনিং আছে, আৰু অসম আৰক্ষী ট্ৰেইনিং যদিও 9 মাহ হয়, সিটো ক্ষেত্ৰত যথেষ্ট বাঢ়ি যায়। পূজা ডিউটি আহিব, এতিয়া ইলেকশ্যন ডিউটি আহিব আপোনালোকৰ এপ্ৰিলত। তো ইলেকশ্যন ডিউটি অহাৰ লগে লগে আপোনালোকৰ আকৌ ট্ৰেইনিংটো বাঢ়ি যায়। আৰু কেতিয়াবা যদি অফিচিয়েলি কিছুমান স্পৰ্টছৰ কিছুমান গেম থাকে পুলিচৰ, সেই ক্ষেত্ৰতো অলপ বাঢ়ি যায়। সেইকাৰণে আপোনালোকৰ ট্ৰেইনিংটো 10-11 মাহলৈকে হ'ব পাৰে। সেইকাৰণে আপোনালোকে নিজকে খুব ভালকৈ এতিয়া নিজকে প্ৰস্তুত কৰি যাওক। আৰু যিসকলৰ খুব ভাল ষ্টেমিনা আছে বুলি কৈছোঁ, তেওঁলোকৰো কোনো প্ৰব্লেম নাই। কিছুমানৰ বহুতৰ আজিৰ তাৰিখত বেমাৰ শিখৰ ৰজনী খাই কিছুমান বেমাৰ গোটাই লৈছে, তেওঁলোকৰ কাৰণে অলপ অসুবিধা হ'ব। যিহেতু একদম আপোনালোকে টাইম নাপাব ট্ৰেইনিঙত। আপোনালোকৰ ট্ৰেইনিঙত যিহেতু আমি 11 মাহ ট্ৰেইনিং কৰিছিলোঁ, আপোনালোকে আমাৰ 2011 চনত দেৰগাঁৱৰ যেতিয়া তাত পুলিচ মিট পাতিছিলে। পুলিচ মিট পতাৰ লগে লগে আমাৰ ট্ৰেইনিং প্ৰায় 15-20 দিনমান মানে বেছি হয়, 15-20 দিনতকৈ বেছি বঢ়াই দিয়া হ'ল তেওঁলোক পৰিশ্ৰমিৰ কাৰণে। আৰু যথেষ্টখিনি কষ্ট কৰিব লগা হয়। আপোনালোকে একদম সময় নাপাব শুবলৈ। আপোনালোকে 9টা বজালৈকে লাইট ডাউন হ'ব। লাইট ডাউন হোৱাৰ পৰা আকৌ আপোনালোকে 3টা বজাত উঠিব লাগিব। ঠিক তেনেকুৱা ক্ষেত্ৰত মানুহৰ টাইমখিনি এডজাষ্ট কৰিবলৈ অসুবিধা হয়। সেইকাৰণে জলবায়ুৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পৰে। এতিয়া যিহেতু ঠাণ্ডা দিন হোৱাৰ লগে লগে আপোনালোকৰ যথেষ্ট কিছুমান সমস্যা থাকিব। সেইকাৰণে আপোনালোকে নিজে এতিয়া আপোনালোকে অলপ দৌৰা প্ৰেক্টিছ কৰি থাকক, যাতে আপোনালোকৰ সময়ৰ লগে লগে ট্ৰেইনিং আৰম্ভ হ'ব আৰু বাতাবৰণটো সম্পূৰ্ণ সলনি হৈ যাব। আপোনালোকৰ যদি আপোনালোকৰ ট্ৰেইনিং যদি দূৰত পৰে, ধৰি লওক হাইলাকান্দিত পৰে, শদিয়া ল'ৰাটো যদি হাইলাকান্দিত ট্ৰেইনিং পৰে, তাৰ গোটেই জলবায়ুটো চেঞ্জ হ'ব। তাতে যদি আপুনি বেমাৰ কিছুমান লৈ যায়, তেতিয়া আপোনাৰ ট্ৰেইনিংটো ব্ৰেক হোৱাৰ চান্স থাকে। আৰু ট্ৰেইনিং ব্ৰেক হ'লে যথেষ্ট কিছুমান প্ৰব্লেম হয়। আপোনালোকৰ লগৰ মানুহ প্ৰমোশ্যন ট্ৰেইনিং পাছ কৰি যাব, আপুনি থাকি যাব। সেইকাৰণে এতিয়া যদি কিবা এটা প্ৰব্লেম আছে, এতিয়া ছল্ভ কৰক। আৰু প্ৰথম কথা হ'ল বহুতৰ মেডিকেলত কি চাই বা ৰিজেক্ট কৰিব, তেনেকুৱা এটা কিছুমান থাকে। মেডিকেলত বৰ বেছি মেজৰ আৰু মেডিকেল চেকআপ নকৰে। আপোনালোকৰ যিখিনি আপোনালোকৰ হাইট, ৱেইট, চেষ্ট আৰু BP চাব, এইখিনি আপোনালোকৰ কণ্ট্ৰল চাব আছে নাই, চুগাৰটো চেক কৰিব। এইখিনি আপোনালোকৰ কবিতা নৰ্মেলকৈ ৰাখক ধুনীয়াকৈ, এইখিনি চেক কৰিব। বৰ মেজৰ নহয়। মোক এজন ল'ৰাই কৈছে, দাদা মোৰ পাইলছ হৈছে, কিবা প্ৰব্লেম হ'ব নি? যদি পাইলছটো আপোনালোকৰ যদি মেজৰ হৈ আছে, তেতিয়াহ'লে আপুনি এতিয়াই ভালকৈ ট্ৰিটমেণ্ট কৰি যাওক। এতিয়াও বহুতখিনি সময় আছে, হয়তো আৰু 10-15-20 দিন সময় আছে আপোনালোকে এপইণ্টমেণ্ট পাবলৈ, আৰু যাতে জইনিং হ'বলৈও সময় আছে। গতিকে এতিয়া আপোনালোকে ভাল ডক্টৰৰ পৰামৰ্শ লওক। আৰু বহুতৰ এতিয়া কি হৈছে, হাৰ্টৰ প্ৰব্লেম আছে। তো হাৰ্টৰ প্ৰব্লেম হ'লে যেতিয়া ইণ্টাৰভিউ দিওঁতে ঠিকে আছিলে, কিন্তু এতিয়া বেমাৰবোৰ চাপি গৈছে। আৰু এনেকুৱা কিছুমান ক্ষেত্ৰত আহি পৰে। আমাৰো লগৰ এটা ল'ৰা তেনেকৈ দেৰগাঁৱতে যথেষ্ট কিছুমান মেডিকেলৰ সমস্যা হ'লে, কি হৈছে নকওঁ আৰু। যোৱাবাৰো APFৰ ল'ৰা এটাৰ অলপ মেণ্টেল ছাইড এফেক্ট পৰি গ'ল। কি হ'ল নহ'ল নাজানো। তেখেতে খুব ভালকৈ তেওঁলোকে ইণ্টাৰভিউত পাছ কৰিছিলে। চাকৰিও তেখেতে 3 নম্বৰ পজিশ্যনত পাইছিলে। কিন্তু আজিৰ তাৰিখত তেখেতে এতিয়া ঘৰতে মেডিকেল ছুটি লৈ আছে, কিবা অলপ প্ৰব্লেম হৈ আহিলে। গতিকে এইখিনি বহুতখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয়। আপোনালোকে খুব ভালকৈ চিনচিটি হিচাপে থাকক। আৰু যধে মধে এফালে এতিয়া চাকৰি পাইছোঁ বুলি বহুতে ইফালকৈ ঘূৰি ফুৰিছে, এইখিনি আপোনালোকে নকৰিব। ট্ৰেইনিঙত যথেষ্ট কষ্ট হ'ব আপোনালোকে। এতিয়া আপোনালোকে অলপ পাৰিলে পৰাপক্ষত আপোনালোকে নিজকে ফিজিকেলটো অলপ হেৰি কৰি লৈ যাওক, কমফৰ্টেবল কৰি লৈ যাওক, যাতে আপোনালোকে তাত ৰানিং দিয়াৰ লগে লগে আপোনালোকে। আৰু এতিয়া বহুতৰ ৰাতি দেৰিলৈকে মোবাইল চোৱা অভ্যাস আছে, সেইটো নকৰিব। কাৰণ তাত সেইটো মোবাইল চোৱা আপোনালোকে এলাও নাথাকিব। এইটো এটা হেবিট যদি পৰিছে, তেতিয়া কষ্ট পাব। আৰু লগতে আপোনালোকে তাত সময় কম পাব শুবলৈ। গতিকে এতিয়া হোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট এটা সময় বান্ধি লওক। আপোনালোকে 9টা বজাত শুব লাগিব, 3টা বজাত উঠিব লাগিব। এতিয়া অলপ অভ্যাস কৰি লওক। কাৰণ কেলৈ যিকোনো বস্তু যদি আপোনালোকৰ আগৰ পৰা প্ৰিপেৰেশ্যন থাকে, তেতিয়া নিশ্চয় পিছলৈ যথেষ্টখিনি সুবিধা হয়। তো কিছুমান এনেকুৱা কণ্ডিশ্যন থাকে, গোটেই কথাখিনি আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ। আৰু মেডিকেলৰ মই পুনৰ কৈছোঁ, আপোনালোকৰ খুব মেজৰ মেডিকেল নহয়। আপোনালোকৰ খালী এক্সিডেণ্টলি হ'লে আপোনালোকৰ ট্ৰেইনিং ব্ৰেক হ'ব। এইটো একদম চিধা কথা। গতিকে আপোনালোকে খুব সাৱধানতে চলক এইকেইদিন। আৰু মেডিকেলৰ মেজৰ ঠিক তেনেকৈ আপোনালোকৰ হাইট, ৱেইট, চেষ্ট, BP, চুগাৰ এইখিনি চেক কৰিব। এইখিনি খুব কণ্ট্ৰল কৰি ৰাখক। বাকী চকুৰ যদি কিবা আছে আপোনালোকৰ, সেইবিলাক কোনো মেজৰ নহয়। অলৰেডি চাকৰি আপোনালোকে এপইণ্টমেণ্ট পালেই। তথাপিতো এইটো এটা প্ৰচিডিউৰ এটা থাকে। আপোনালোকৰ এপইণ্টমেণ্ট বা জইনিং কৰাৰ আগত আপোনালোকৰ এটা ডিপাৰ্টমেণ্টত এটা প্ৰচিডিউৰ থাকে যে মেডিকেল কৰিব লাগে। সেইকাৰণে এইখিনি আমাৰো ইয়াতো কৰা হয়। সেইকাৰণে আপোনালোকক কথাখিনি জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, আৰু সকলো ভিডিঅ'কে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।